নিৰঞ্জনৰ ইচ্ছাত আমি বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো। আমার করুণাতে এই বিনন্দিয়া সৃষ্টি আমার লীলা ক্ষেত্র সমস্ত জগত এই জগতত দুষ্টক দমন আৰু সাধু সকলক পরিত্রাণের অর্থে আমি নানা রূপে যুগে যুগে লও অবতার। কারণ আমি জগতের গরাকী, আমি বিষ্ণু। সৃষ্টিৰ পৰম পুৰুষ ভগৱন্ত আজি সংসাৰৰ কিবা ভূমিব চিন্তাত বিভোৰ। গ্ৰহণ কৰি নাৰদৰ ভক্তি অঞ্জলি বেকত কৰকচোন প্ৰভু নাৰাকী কপট এই সৃষ্টি পালকৰ হৃদয়ৰ বিমূৰ্খতাৰ কাৰণ। আহা নাৰদ প্ৰভু, উপযুক্ত সময়তে তুমি বৈকুণ্ঠত হলা বিদ্যমান। নাৰায়ণ কোৱা নাৰদ, শুনো তোমাৰ মুখে আছে নেকি তলুকৰ কিবা নবীন সংবাদ? নাৰায়ণ নাৰায়ণ প্ৰভু, উপহাস নকৰিব প্ৰভু। উপহাস? যাৰ ইচ্ছাত জল বায়ু স্থল এই ত্ৰিদশ ধাৰা, যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা। হে প্ৰভু, এই ত্ৰিজগতৰ নিয়ন্তা আপুনি প্ৰশ্ন কৰি এই নিখিল নাৰদক উপহাস নকৰিব প্ৰভু। নহয় দেৱৰক্ষী প্ৰভু, ভুল তুমি নবুজিবা। জানো আমি ভালদৰে এই তলুকৰ সমস্ত সংবাদ, কিন্তু
চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি। নারায়ণ তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি প্ৰভু বিমল আনন্দ পাওঁ আৰু সেয়েহে আৰু সেয়েহে লীলাময় জগত পালকে আজি এই নিকিন সেৱককো কৰিছে চলনা। বাৰু প্ৰভু এইবাৰ ক্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা তাৰ বাতৰি ল'বলৈহে আজি এই নিকিন নাৰদৰ বৈকুণ্ঠলৈ আগমন প্ৰভু। কওক প্ৰভু অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ। দেৱৰক্ষী প্ৰভু শুনা তেনে এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণক কৰিম ৰক্ষণ। এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায়। ভাল প্ৰভু এতিয়া যোৱা তুমি, সময়ত আমি তোমাক কৰিম স্মৰণ। ভাল প্ৰভু দাগ হেবে মাগিলো বিদায়। তথাস্তু। বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে এ দেৱনা ৰায়ন হৰি এ প্ৰভু ৰাতুল চৰণতে সোণৰ পূৰ্বা যে এৰু নজু নুজুন কৰি এৰু নজু নুজুন কৰি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ এৰম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 এ হৰি ৰাম 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 এ কৃষ্ণ ৰাম 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 নাৰায়ণ নাৰায়ণ নাৰায়ণ। যাওঁ আমিও নিজ কৰ্তব্যত সমগ্ৰ